কথাবোৰ কিনো হৈছে একো গমকে পোৱা নাই দেখোন। কোননো দোষী কোননো নিৰ্দোষী একো ধৰিবই পৰা নাই। কালি জিন্টুক ফোন কৰিছিলোঁ বাৰু, সি আজি আহিম বুলি কৈছিলে। কি হ'ল জানো পাই, আহিলে নে নাই অহা নে একো গমকে পোৱা নাই নহয়। ছোৱালীজনী আকৌ ন্যায় নাপাব নেকি আকৌ পাই, চিন্তাই লাগে। আজিকালি আকৌ ন্যায় পাবলৈও বহুত দিগদাৰ নহয়। ধন টকা পইচা এটকাও নাই। পইচা ঢালিলে মানেহে আৰু মানুহে এই কোৰ্ট কাছাৰীৰ পৰা আৰু অন্যায় অন্যায় একো নাচায় আৰু সেই অপৰাধীকো দোষী নাই কৰা বুলি কৈ এৰি দিয়ে। অকল খালি টকাহে লাগে। আমি তেতিয়া টকা একো দিব নোৱাৰোঁ, টকা পইচা। তাকেহে চিন্তা কৰিছোঁ। সেই ছোৱালীজনীয়ে ন্যায় নাপালে মানে বৰ দুখ লাগিব, বৰ দুখ লাগিব। অঁ খুৰীদেই, বাৰান্দাতেনো মন মাৰি কি চিন্তা কৰি বহি আছে হয়? কিনো চিন্তা কৰিবি আৰু আই, এইবোৰ কথাকে চিন্তা কৰি আছোঁ। তাকে মনতে ভাবিছোঁ বোলো মাজনীয়ে বোলো সেই ন্যায় নাপাব নেকি হেৰৌ, ন্যায় নাপালে বোলো বৰ বেয়া লাগিব। তাকেই চিন্তা কৰি আছোঁ। পাব পাব, ন্যায় কেলৈ নাপাব, তাই নিশ্চয় পাব। ভগৱান আছে নহয়, আপুনি চিন্তা নকৰিব। নহয় কালি সেই আকৌ পুলিচ আহিছিলে নহয়, তই নাই বাৰু। তাকে তাক বোলে খুব পিটিছে। সি বোলে হৈ কহাই নাই, হেৰৌ সি নাই কৰাই কৈ আছে। তাৰপিছত আমি কৈছোঁ বোলে আৰু দুপিটনমান দিয়ক। আকৌ পুলিচে কৈছে বোলে আৰু দুপিটনমান দিলে বোলে সি মৰিয়ে থাকিব বোলে। বোলে আমি বোলে যিমানখিনি শাস্তি দিব পাৰোঁ দিছোঁ বোলে। অপৰাধীয়ে বোলে অপৰাধ কৰিলে বোলে আমি ইমানখিনি শাস্তি দিবলৈ সিহঁতি বোলে সেই মুখেদি বোলে শুন বোলে হৈ কাঢ়ি দিয়ে। ই বোলে হৈ কহাই নাই বোলে। তাকে সোধ পোছ কৰিলে আৰু কোন কোন আহে কোন কোন নাহে ইহঁতৰ ঘৰলৈ। তাকে সেইদিনাখন কেলে মোৰ মানে ভাগিনটোক লৈ অহা নাই জানো, আমাৰ বোৱাৰীজনী সেই ভায়েকক। তাকে সিও যে আহিছে, তাকো এতিয়া সোধ পোছ কৰিবৰ কাৰণে মাতিছে। ফোন কৰিলোঁ বাৰু, মই মাতি পঠিয়াইছোঁ তাক। এতিয়া আহিলে নাই আহে জানো পাই। অঁ হয় নেকি? সি কি হৈ কহাই নাই নেকি? আৰু আপোনালোকৰ সেই বোৱাৰীজনী ভায়েককো কেলৈ মাতি পঠিয়াইছে? সি এদিনহে আহিছিলে হয় সিহঁতৰ ঘৰলৈ? সেই তাকে সেই এদিন যে আহিছে যে, সেইটো কাৰণে কিবা সোধ পোছ কৰিবলৈ মাতিছে হপায়। জানো আৰু পুলিচে সেই কেনেকৈ কি তালাচী কৰিছে গম পোৱা নাই আৰু। যি হওক যি নহওক খালি সেই কি কয় ন্যায়টো পালে হ'ল আৰু, সেইটোহে চিন্তা কৰিছোঁ হেৰৌ। জানো পাই, এইবোৰ আইনৰ কথা আমি নাজানো নহয় আকৌ। বাৰু যি হওক যি নহওক ছোৱালীজনী খালি ন্যায়টো পালে হ'ল আৰু, সেইটোহে লাগে। তাকেহে। পিছে আহ বহি আহ। অঁ বহোঁ বাৰু। পিছে ইহঁতকেইজনী ক'ত গ'ল? আছে সিহঁতি ভিতৰতে আছে। ক'লৈনো যাব। ৰ'ব নহ'বা, মই সিহঁতকেইজনী চপাকে আহোঁগৈ। অঁ যাচোন যা, কি কৈছে ভিতৰত চাই আহগে যা। কেছটো কি হয় চাই লওঁ, কোন দোষী সেইটো গম পোৱাৰ পিছতেই পুলিচে এনেও সিহঁতক উচিত শাস্তি দিবই। তাৰপিছতে আৰু দুইজনীকে আমাৰ ঘৰলৈকে লৈ যাব লাগিব আৰু। এইডোখৰ মাটি বিক্ৰী কৰি পেলাই যিকেইটকা পাওঁ সেইকেইটকা সিহঁত দুজনীৰ নামতে ফিক্স কৰি থ'ব লাগিব। বাইদেউ। অঁ ছাৰ কওকচোন। মই ছাৰ তাক ফোন কৰিছিলোঁ বাৰু, সি থানালৈকে যাম বুলি কৈছিলে। সি থানালৈ আহিলেনে বাৰু? আহিলে লগ পালোঁ। পিছে হেৰি নহয় বাইদেউ, বগীতা আছেনে বাৰু? আছে ছাৰ। অঁ তাইক এবাৰ মাত দিবচোন। অঁ ৰ'ব। বগীতা, বগীতা ছাৰ এইফালে ওলাই আছোন। ৰশ্মি তই ওলাই আহ। ৰ'ব ছাৰ, আহিছে সিহঁতি। ছাৰ কওকচোন বাৰু। ছাৰ এই বদমাছটোৱে হৈ কাঢ়িলেনে বাৰু? মানে বাইদেউ কিনো ক'ম আৰু মই, আচলতে এষাৰ কথা আছে নহয়, হাতীৰ দেখুওৱা তাত বেলেগ আৰু চোবাই খোৱা তাতো বেলেগ বুলি। সেই সেনেকুৱাই হ'ল আচলতে। এতিয়াও আচলতে সঠিকজনক আমি ধৰাবলৈ পৰা নাই। এতিয়া অকল এটাই উপায় আছে, বগীতাইহে ধৰা পেলাব পাৰিব এতিয়া। বগীতা আহাচোন, তুমি অকণ আগবাঢ়ি আহা। আমি মানুহ দুজনক লৈ আহিছোঁ। তুমিতো সেইদিনাখন কৈছিলা তুমি হাতেৰে স্পৰ্শ কৰিলে তুমি গম পাবা বুলি। আহাচোন, তুমি এতিয়া হাতেৰে স্পৰ্শ কৰিলে মানেহে জল পট হৈ সকলোবোৰ কথা ওলাই পৰিব। হয় ছাৰ, মই হাতেৰে চুলে মানে গম পাম সেই পিশাচটো কোন হয়। ছাৰ ৰ'ব, মই গৈছোঁ। পিছে মানুহকেইজন ক'ত আছে? ৰ'ব বাইদেউ, ৰ'ব, আহিব সিহঁতি। ঐ তহঁতি আহ, নামি আহ। জিন্তু ছাৰ, জিন্তু বাবুকে লৈ আহিছে? লৈ অনাৰ কাৰণ আছে বাইদেউ, আপোনালোকে এইবোৰ এতিয়া নুবুজিব। আইতা চোৱাচোন, এওঁক মই ইমানকৈ কৈছোঁ, এওঁ আকৌ মোক ইয়ালৈ লৈ আহিছে। মোৰ ঘৰত কিমান কাম আছে নহয়, কাম এৰি থৈ পেলাই তুমি ফোন কৰাৰ কাৰণে গুচি আহিলোঁ। এওঁক মই কৈছোঁ যাওঁগৈ বুলি, মই কৈছোঁ একো কৰা নাই। এওঁ আকৌ মোক ইয়ালৈ জোৰ বস্তু লৈ আহিছে। চোৱাচোন আইতা, এওঁক কোৱাচোন তুমি মোক এৰি দিবলৈ। হয় ছাৰ, আপুনি তাক এনেহে লৈ আহিছে ইয়ালৈ। তাৰ যদি সোধ পোছ খতম হ'ল তাক পঠিয়াই দিয়ক। ছাৰ, এয়া আমাৰ মামাহে হয়, আমাৰ খুৰী ভায়েক হয়। আপুনি তাক ইয়ালৈ এনেই লৈ আহিছে। ছাৰ তেওঁক যাবলৈ দিয়ক। ৰ'বা, তোমালোকে এনেকৈ ক'লে মানে মই যাবলৈ দিব নোৱাৰোঁ। আচল ৰহস্য উদঘাটন এতিয়া বগীতাহে কৰিব। বগীতা আহা, আগবাঢ়ি আহা। বগীতা
তুমি এজন এজনকৈ মানুহকেইজনক স্পৰ্শ কৰা। ঠিক আছে ছাৰ। ছাৰ দেখিছে ছাৰ, দেখিছে মই কৈছিলোঁ নহয়, ইয়ে হ'ব, ইয়ে সেইটো চৈতানটো। ছাৰ আপুনি ইয়াৰ আৰু এটা কথাও নুশুনিব। ইয়াক আপুনি এতিয়া উচিত শাস্তি দিয়ক ছাৰ, এতিয়া আপুনি উচিত শাস্তি দিয়ক। অঁ ছাৰ আপুনি ইয়াক উচিত শাস্তি দিয়ক আৰু আপুনি ৰৈ নাথাকিব আৰু। ঠিক আছে তেতিয়াহ'লে বগীতা, তোমাৰ অপৰাধীজন এইজনেই নহয় জানো? ছাৰ আপুনি কি চাই আছে? লৈ যাওক আৰু ইয়াক উচিত শাস্তি দিয়ক। ৰ'ব, আপোনালোকে মনে মনে থাকক। মোৰ অপৰাধীজন মই এতিয়াও চিনিব পৰাই নাই। ছাৰ এইজন মোৰ অপৰাধী, এইজন ছাৰ, এইজন। মই এওঁক ভালদৰে হাতেৰে স্পৰ্শ কৰি গম পাইছোঁ এইজনে হয়। মাজনী তই এইবোৰ কি কৈছ? এইজন আমাৰ জিনটোহে, তোৰ জিনটো উমাই আকৌ। অঁ বাই, তই এইবোৰ কি কথা কৈছ? এইজন জিনটো উমাইহে। বুজিছোঁ মই, কিন্তু মোৰ লগত যোনে অপকৰ্ম কৰিছিলে সেইজন এইজনে হয় আচল কালপিত, এইজন হয়। ছাৰ এইজনে মোক অপকৰ্ম কৰিছিলে, এইজনক উচিত শাস্তি দিয়ক ছাৰ, উচিত শাস্তি দিয়ক। আচ্ছা বেটা, তইহে মানে। এনেই ইমান দিন মই ৰজতক বহুত টৰ্চাৰ কৰিলোঁ, আচলতে আচল অপৰাধী তইহে মানে। ছাৰ মই একো নাই কৰা, মই এনেই কৈছে এইবোৰ। হ'ব, কোনে এনেই কৈছে কোনে সঁচাকৈ কৈছে সকলোবোৰ মই গম পাইছোঁ। দুপিতন নোখোৱাৰ আগত সকলোবোৰ কথা ক, কেনেকৈ কি কৰিছিলি। দেখিলে ছাৰ, মই কৈছিলোঁ নহয় মই এইটো কাম নাই কৰা বুলি। আপুনি মোৰ কথা নুশুনিলে, আপুনি মোক ইমানেই মাৰিলে চাৰা গোটেই গা বুঢ়ীতে মোৰ বিষ কৰি পেলাইছে আপুনি। ইমানকৈ ক'লোঁ আপোনাক যে মই এইটো কাম নাই কৰা বুলি, আপুনি কিন্তু মোৰ কথা নুশুনিলে ছাৰ, নুশুনিলে আপুনি। হয় ৰজত, তোমাক মই বহুত টৰ্চাৰ কৰিলোঁ, তুমি বেয়া নাপাবা। আচলতে মানে তুমি অপৰাধ কৰিছা বুলি ভাবি আমি এইখিনি কৰিলোঁ, তুমি বেয়া নাপাবা ৰজত, বেয়া নাপাবা। ঐ তই সঁচা কথা কবি নে তই ইয়াতে এতিয়া গুৰকৈ মাৰ খাবি? ছাৰ ইয়াক মই এতিয়া হজম কৰি পেলাম, ইয়াক মই এতিয়া। ঐ তোক ইমান মৰম কৰিছিলোঁ হা, নিজৰ ল'ৰা আগতে তোক মই মৰম কৰিছিলোঁ, তই মোৰ ভাগিনজনীৰ লগত এইবোৰ কাম কৰিলি। চি তোক মই ইমানেই বিশ্বাস কৰিছিলোঁ নহয়, সঁচাকৈ তই এইটো কাম কৰিছ বুলি মই এতিয়াও ভাবিব পৰা নাই। চালা অসভ্য কটা নীলজ, তই এইটো কাম কিয় কৰিলি তই এইটো কাম? সঁচাকৈ তোক আমি মমাই বুলি সম্বোধন কৰিছিলোঁ আৰু তই তোৰ ভাগিনৰ লগত এইবোৰ কাম কৰিলি। চি থুহ, তোৰ গাত থুৱাব লাগে তোৰ গাত। ঐ কবিনে নকওঁ সঁচা কথা? কম ছাৰ, হয় বাৰু, আচলতে বগীতাৰ লগত এই অপকৰ্মটো ময়ে কৰিছিলোঁ ছাৰ। মানে যোনদিনাখন মই আইতাৰ লগত ইয়ালৈ আহিছিলোঁ, আচলতে আইতাক মই আনো বুলি আনিছিলোঁ ইয়ালৈ। যেতিয়া মই বাহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিছিলোঁ, বায়ে মোক গোটেই কাহিনীবোৰ কৈছিলে আৰু তেতিয়াই মোৰ মনবোৰ সলনি হৈছিলে আৰু মই ভাবিলোঁ মইতো অকলে আহিব নোৱাৰোঁ, সেইটো কাৰণে আইতাক বাহানা কৰি পেলাই ইয়ালৈ লৈ আহিলোঁ আৰু ইয়ালৈ আনি পেলাই সকলোবোৰ মই চালি জাৰি চাই পেলাই আইতাৰ পৰা সকলোবোৰ কথা ল'লোঁ। মই লোৱাৰ পিছতেই পিছদিনাখন মই ঘৰলৈ যাওঁ বুলি কৈ গুচি আহিছিলোঁ আৰু এটা মোৰ সুবিধা হ'ল কি, আইতাই বগীতা আৰু ৰশ্মিক দিবৰ কাৰণে টকা কেইটামান দি পঠিয়াইছিলে, সেইকেইটা দিয়া চলেৰে সোমাই পেলাই মই এই কামটো কৰিলোঁ ছাৰ। মোক মাফ কৰি দিয়ক ছাৰ, মোক মাফ কৰি দিয়ক। তোক মই মোৰ মমাই বুলি সম্বোধন কৰিছিলোঁ, তই মোৰ লগত এইটো কাম কৰিবৰ কাৰণে আমাৰ ঘৰলৈ আহিছিলি। মোৰ জীৱনটো তই খতম কৰি দিলি, চেছ কৰি দিলি। ছাৰ ইয়াক আপুনি ৰেহাই নিদিব, ইয়াক এনেকুৱা শাস্তি দিয়ক যাতে জীৱনভৰ সি কেতিয়াও নাপাহৰে, মৰি যাতে সি জীয়াই থাকে, তাক ইমানে শাস্তি দিয়ক ছাৰ। তোক কি কৰিব লাগে, তোক ক্ষমা কৰিব লাগে। ছাৰ ইয়াক আপুনি মোৰ চকুৰ আগৰ পৰা নিয়ক, নহ'লে ইয়াক মই ইয়াতে হজম বনাই পেলাম। ছাৰ ৰ'ব, ইয়াক এনেকৈ নিদিব, মই কেঁচি আনি ইয়াৰ গোটেই চুলিবোৰ খবলৈকে কাটি পেলাওঁ, চোলাবোৰ খবলৈকে কাটি পেলাই আমাৰ গোটেই গাঁৱত ৰাস্তাটোত তাক লৈ এতিয়া মই প্ৰচেছন কৰিম, তাৰপিছতে তাক থানালৈ নিব। ৰ'ব ছাৰ ৰ'ব, ই উচিত শাস্তি পাবই লাগিব। ৰশ্মি যা কেঁচি আনগে, ইয়াক এইটো শাস্তি দিবই লাগিব, ইয়াক আমি ইয়াৰ অৱস্থা কাহিল কৰি পেলাই গোটেই গাঁৱত প্ৰচেছন কৰিম। যা ৰশ্মি কেঁচি আনগে যা। এনেকুৱা নকৰিব মোক, প্লিজ এনেকুৱা নকৰিব, মই আৰু এনেকুৱা আৰু কেতিয়াও নকৰোঁ। ছাৰ মোক মাফ কৰি দিয়ক, বগীতাও তুমি মোক মাফ কৰি দিয়া, আইতা তুমিও মোক মাফ কৰি দিয়া, আইতা মাফ কৰি দিয়া, মই এনেকুৱা কাম কেতিয়াও নকৰোঁ আৰু। মাফ কৰিব লাগে তোক হা, মাফ কৰিব লাগে? চালা
নৰপিশাচ তই যা মাজনী কেঁচি আনগে যা ইয়াতে অৱস্থা শেষ কৰি পেলাম এতিয়া মই যা আনগে অঁ ৰ'বা আইতা ইয়াৰ পিছতে ৰশ্মিয়ে গৈ পেলাই কেঁচি আনিলেগৈ আৰু তাৰ চুলিবোৰ খবলা খবলকৈ কাটি পেলাই কাপোৰ কানিবোৰ খবলা খবলকৈ কাটি গোটেই গাঁৱত প্ৰচেছন কৰিলে গোটেই গাঁৱৰ মানুহে তাক চেনেল দলিয়াইছে গোটেই গালে মুখে চূণ সানি তাক প্ৰচেছন কৰিছে তাৰপিছত তাক থানালৈ লৈ যোৱা হ'ল ৰজত বোপাই তই আমাক বেয়া নাপাবি আচলতে মানুহ মাত্ৰে ভুল হয় আৰু কি কৰিবি আৰু তই বেয়া নাপাবি আমাক মাফ কৰি দিবি ৰজত মাফ কৰি দিবি অঁ ৰজত মাফ কৰি দিবা মাফ কৰি দিবা অজানিতে মানুহৰ ভুল হয় আৰু মাফ কৰি দিবা আচলতে সঠিক প্ৰমাণ নোহোৱাকৈ তোমাক আমি ইমানখিনি কৰিব নালাগিছিলে হ'লেও মানে তুমি যিবোৰহে কাম কৰিছিলা সেইখিনি আমাৰ মনত সন্দেহ আহিবই সেইকাৰণে আমি আচলতে তুমিয়ে কৰিছা বুলি ভাবিছিলোঁ মাফ কৰি দিবা ৰজত আমাক মাফ কৰি দিবা অঁ ৰজতা আমাক মাফ কৰি দিব আচলতে অজানিতে আমাৰো ভুল হৈ গ'ল আমি আচলতে ইমানখিনি কৰিব নালাগিছিলে সঠিক প্ৰমাণ নোহোৱাকৈ যিখিনি আপোনাৰ লগত কৰিলোঁ তাৰ কাৰণে মাফ কৰি দিব ৰজতা মাফ কৰি দিব এতিয়া মোক মাফ খুজিছে হা মই কিমান ক'লোঁ যে মই নাই কৰা মই ইহঁত দুজনীক মৰম কৰোঁ ইহঁত দুজনীৰ লগত মই এনেহে লাগি থাকোঁ হা হ'লেও বুলি কি মই সেই ছোৱালীজনীৰ লগত কি সৰুৰ পৰা দেখি থকা সেই ছোৱালীজনীৰ লগত কি মই এই বেয়া কামটো কৰিম নেকি হা সঁচাকৈ দেই আপোনালোকক কিন্তু মই ঠিক মানিলোঁ ঘৰৰ কিনাৰ মানুহটোকে বিশ্বাস নকৰে মই আচলতে ইমান বেয়া মানুহ নহয় বুজি পাইছে সৰুৰ পৰা দেখিছোঁ এই ছোৱালীজনী কিমান কষ্ট ডাঙৰ দীঘল হৈছে আৰু সিহঁতৰ লগত কি মই এইবোৰ কাম কৰিম নেকি মই সিহঁতক এনেই জোকাই থাকোঁ আৰু হ'ল বুলি মই ইমান এটা যে তললৈ যাব পাৰিম আপোনালোকে কেনেকৈ চিন্তা কৰিব পাৰিলে বাৰু সঁচাকৈ মোৰ বহুত বেয়া লাগিছে আৰু মাফনো কি আৰু গোটেই গাঁৱত বদনাম ওলালে ইফালৰ পৰা সিফাললৈ গোটেই মোৰে বদনাম ওলালে এতিয়া মই মানুহৰ আগত একেবাৰে ওলাব নোৱাৰা হ'লোঁ সঁচাকৈ কি ক'ম আৰু মই বুজি পাইছোঁ বাৰু আমাৰ বহুত ডাঙৰ ভুল হৈ গ'লো ৰজত মাফ কৰি দিবা আমাক মাফ কৰি দিবা মই ইমান কৈছোঁ যে মই নাই কৰা কিন্তু আপোনালোকে মোৰ কথা অকণোৱে নুশুনিলে এতিয়া উপায় নাই আৰু দিয়ক গোটেই জীৱনৰ কাৰণে মোক বদনামী কৰি মাৰিলে আপোনালোকে সঁচাকৈ দেই উচিত প্ৰমাণ নোহোৱাকৈ মানুহক আচলতে দুখ দিয়াটো আমাৰ ভুল হ'ল বাৰু সঁচাকৈ গোটেই গাঁওখনত ইমূৰৰ পৰা সিমূৰলৈ গম পালে যে ৰজতে এই কামটো কৰিছিলে বুলি এতিয়া বেচেৰাটোৱে বদনামী হ'লোঁ সঁচাকৈ বৰ বেয়া লাগিছে হয় নেনা বেচেৰাটোহে বদনামী হ'ল এতিয়া কিনো কৰিম আৰু উপায়ো নাই নহয় আৰু সেই যিবোৰহে কাণ্ড কৰি থৈছে সেইবোৰতহে আমি সন্দেহ কৰোঁ তাক হ'ব দে আৰু উপায় নাই সি আৰু আমাক বেয়া পাব সেইটো আৰু স্বাভাৱিক কথা বৈ এতিয়া আমি ঘৰলৈ গৈ থাকোঁ অঁ ব'লক বোৱাৰী বোৱাৰী কি হ'ল মা আপুনি আহিয়ে ইমান চিঞৰিছে যে আৰু যে কলগত লগত লৈ আহিছে কিহৰ কাৰণে মই আপোনাক কিমান কৈছোঁ যে এইখন ঘৰত সিহঁতি আহিব নোৱাৰে আপুনি এইখন ঘৰতে সিহঁতক সোমাবলৈ চেষ্টা কেনেকৈ কৰিলে হা এতিয়া ওলাই যাওক বুলি কৈছোঁ নহয় ওলাই যাওক ঐ মোক চম্ভালি কথা কবি তোৰ কথা বহুত শুনিলোঁ মই বহুত শুনিলোঁ বুজি পাইছ অতদিনে মনে আছিলোঁ তাৰ মানে এইটো নহয় যে তোৰ মুখত যি আহে তই তাকে কবি আও আপুনি যে ইমান ডাঙৰ কথা কৈছে আকৌ কি সেই পুতেৰৰ হতুৱাই গালি খাব লাগে নেকি আপোনাক এইবাৰ গালি খোৱাটো দূৰৰে কথা তই মোৰ একো এটা হিলাব নোৱাৰ বুজি পাইছ এইখন ঘৰতে আজিপা বগীতা আৰু ৰশ্মি ইয়াতে থাকিব মোৰ লগত আৰু যদি এইখন ঘৰৰ পৰা কোনোবা ওলাব সেয়া হৈছে একমাত্ৰ তই এখন ঘৰৰ পৰা ওলাই যাব লাগিব এইখন ঘৰৰ পৰা আপুনি মোক উলিয়াই পঠিয়াব বিচাৰিছে এইখন ঘৰৰ পৰা আপুনি মোক উলিয়াই পঠিয়াবলৈ ক'ত সাহস পালে ক'ত সাহস পালে এইখন ঘৰৰ পৰা ওলাই যাব যদি আপোনালোক তিনিজনী যাব ইমান দিন এইখন ঘৰত খুৱাই বোৱাই ৰখা দেখি বুঢ়ী তেল ফাটিছে ওলাই যাওক এইখন ঘৰৰ পৰা এতিয়া ওলাই যাওক এইখন ঘৰৰ পৰা তই মোক উলিয়াই পঠিয়াব নোৱাৰ এইখন মোৰ ঘৰ আৰু এটা কথা তই জান নাজান যে এতিয়াও কাগজ পাতিত মোৰ নামেই আছে মই বাবাৰ নামত এতিয়ালৈকে মাটি বাৰী ধন সম্পত্তি একো লিখি দিয়া নাই বুজি পাইছ আৰু এইখন ঘৰৰ পৰা কোনোবা গ'লে মানে তই যাব লাগিব আৰু এটা কথা কাণ খুলি শুনি ল এই বগীতাক যোনে বদনামী কৰিছিলে সেয়া অইন কোনো নহয় একমাত্ৰ তোৰ সেই অভদ্ৰ ভায়েৰ হয় এতিয়া যা থানাত আছে সি জেল ভাত খাব লাগিব যা ভাইৰ মুখখন চাই খবৰ এটা কৰি আহগে কি আপুনি এইবোৰ কথা কৈছে কি কৈছোঁ তই কি শুনা নাই নেকি মই যি কৈছোঁ ঠিকেই কৈছোঁ এবাৰ মোবাইলটো খুলি পেলাই চা গোটেইটো ভাইৰৰ ভিডিঅ' ভাইৰেল হৈ ফুৰিছে তাক আমি কিটো হালত কৰিলোঁ চাই ল এবাৰ আৰু এইখন ঘৰৰ পৰা তই এতিয়া ওলাই যা ইমান দিন মোক যি অত্যাচাৰ কৰিলি একমাত্ৰ মনে সহি আছিলোঁ মই ইহঁত দুজনীৰ কাৰণে এতিয়া মোৰ যিমান ধন সম্পত্তি আছে বগীতা আৰু ৰশ্মিৰ নামত সকলোবোৰ লিখি দিম মই তই আৰু বাবা ক'ত থাকগে যা ভাড়া ৰুম লৈ ৰাস্তাত ক'ৰবাত থাকগে যা এতিয়া ওলাই যা এখন ঘৰৰ পৰা ওলাই যা বুলি কৈছোঁ নহয় ওলাই যা
এটা সময়ত সিও মোক নমনা হৈছিলে। তাক যে মই 9 মাহ গৰ্ভত ৰাখি ইমান কষ্টত ডাঙৰ দীঘল কৰি এইটো যে পজিশ্যন দিয়ালো, সেয়া সি পাহৰি গৈছিলে একমাত্ৰ তোৰ কথা শুনি। সেইকাৰণে যিহেতু সি মোক এবাৰ তেনেকুৱা ব্যৱহাৰ কৰিলে, যেতিয়া পিছলৈও কৰিব। এবাৰ সাপে খুটিলে কেঁচুলৈকো ভয় থাকে। হ'ব পাৰে মোৰ নিজৰ ল'ৰা, কিন্তু এবাৰ বিশ্বাসঘাতকতা কৰা মানুহক মই কেতিয়াও বিশ্বাস নকৰোঁ। ওলাই যা, ইমিডিয়েট মোৰ ঘৰৰ পৰা ওলাই যা। এনেকুৱা নকৰিব মা, এনেকুৱা নকৰিব। আমাক উলিয়াই নপঠিয়াব। এইখন ঘৰৰ পৰা আমি ওলাই গ'লে মানে আমি কি কৰিম, ক'ত থাকিম? আৰু মোৰ ভাইটিয়ে যে এইবোৰ কাম কৰিব বুলি মই অকণো ভবা নাছিলোঁ। মই বিশ্বাসেই কৰিব পৰা নাই মা। ৰ'ব, তাক মই এতিয়াই গৈ পেলাই দি আছোঁগৈ। তাক মই উচিত শাস্তি দিবৰ কাৰণে মই আৰক্ষীৰ ওচৰত কাকতি মিনতি কৰিম। মাও, আপুনি এইখন ঘৰৰ পৰা মোক উলিয়াই নপঠিয়াব। আমাক এইখন ঘৰতে থাকিব দিয়ক মা, এইখন ঘৰতে থাকিব দিয়ক। চুপ, এইবোৰ মোক ঘূৰি আনা চকু পানী দেখাই নাথাকিবি। ওলাই যা বুলি কৈছোঁ, ওলাই যা। মাজনীহেঁত ভিতৰলৈ আজিৰ পৰা তহঁতি এইখন ঘৰতে থাকিবি। আৰু মই তহঁতক অতি সোনকালে স্কুলত নাম লগাই দিম। আজিৰ পৰা তহঁতি দুজনে পঢ়া শুনা কৰিবি, ভাল মানুহ হবি। মাজনীহেঁত কি হৈ গ'ল এয়া মোৰ লগত? কি হৈ গ'ল? ক'ত যাম এতিয়া, ক'ত থাকিম মই? মা এনেকুৱা কিয় কৰিলে আমাক, কিয় কৰিলে? আচলতে মই যি ভুল কৰিছিলোঁ এয়া মই শাস্তি পাইছোঁ এয়া মই। আৰু মোৰ ভাইটি, সি ইমান এটা যে ঘৃণনীয় কাম কৰিব মই ভবাই নাছিলোঁ। তাকো মই এহেকা দিবগৈ লাগিব। যাওঁগৈ, ওলাই যাওঁগৈ, এওঁকো ফোন কৰোঁ, এওঁৰ ওচৰলৈকে যাবগৈ লাগিব আৰু।